আজিৰ শুনানি সম্পন্ন হৈছে, কিন্তু আজি মেইনলি কেনে ধৰণৰ কি বিষয়ত আৰ্গুমেণ্ট হৈছে? আজি প্ৰথম আৰম্ভণি হৈছে আমাৰ শ্ৰদ্ধাৰ মহাধিবক্তা আহিছিলে আজি দেৱজিৎ শইকীয়া মহোদয়। তেওঁ আৰম্ভ কৰিছে, যিহেতু দুগৰাকীমান আমাৰ ডিফেন্স লয়াৰে প্ৰশ্ন উত্থাপন কৰিছিলে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কেনেকৈ পাৰ্মিশ্যন দিব পাৰে, আমাৰ যিহেতু ছিংগাপুৰত ঘটনাটো সংঘটিত হৈছিলে আৰু আমাৰ অসমত কেনেদৰে মানে বিচাৰ হ'ব পাৰে, কিন্তু সেইটো যে চেংচন চেণ্ট্ৰেল গভৰ্ণমেণ্টে কেনেদৰে কৰিছে আৰু কি কাৰণে, কাৰণ গুৱাহাটীতে গোটেই কনস্পিৰেচিৰ ষড়যন্ত্ৰটো সূত্ৰপাত হৈছিলে, গতিকে ইয়াত হোৱাটোৱে সম্পূৰ্ণ শুদ্ধ। সেই কথাখিনি তেওঁ আৰম্ভণি কৰি গোটেই কথাখিনি তেওঁ আদালতত উপস্থাপন কৰিলে। তাৰপিছত আমাৰ যিসকল প্ৰজিকিউশ্যন কামাৰ ছাৰে গোটেইখিনি কথা ক'লে যে আমাৰ সিদ্ধাৰ্থৰ 6টা একাউণ্ট এটাচমেণ্টৰ কথা লৈ পেলাই সেই কথাখিনি গোটেইখিনি বিশদভাৱে বিৱৰণ দিলে, কেনেদৰে মানি লণ্ডাৰিং হৈছিলে, কেনেকুৱাকৈ টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত বহুত ব্যভিচাৰ হৈছিলে, সেই কথাবোৰ জুবিনৰ ক্ষেত্ৰত কিমানখিনি অন্যায় কৰা হৈছিলে, সেই গোটেই কথাবোৰ বিশদভাৱে কৰা হ'ল। আৰু ডিফেন্স লয়াৰো তাৰ ওপৰত কিছুমান তেওঁ নিজৰ ফালৰ পৰা কিছুমান যুক্তি দাঙি ধৰিছিলে, কিন্তু সেই গোটেই কথাখিনি আজি কি বুলি ক'ম, এইখিনি চাৰ্জ হিয়াৰিং এইখিনি আজি হৈ গ'ল সম্পূৰ্ণ, আৰু 29 তাৰিখে তাৰ অৰ্ডাৰটো ওলাব। আৰু তাৰোপৰি আৰু 20 তাৰিখে আমাৰ নেক্সট ডেট দিছে, 20 তাৰিখে আহিব লাগিব। আৰু এটা লিখিত ৰূপত উপস্থাপন কৰিছে, তাৰ সেই যে ইফেক্টসমূহ যে নৱপ্ৰজন্ম উঠি অহা প্ৰজন্মৰ ক্ষেত্ৰত পৰিব, সেই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কি আমি পৰিয়ালৰ ফালৰ পৰা ইতিমধ্যে সংবাদ মাধ্যমত লিখিছোঁ, ভণ্টিও আজি লিখিছে। মই যিহেতু দিনটো আজি আদালততে আছিলোঁ, তথাপিতো মই তাৰ পৰাই এটা দুষাৰিমান লিখিছোঁ, কাৰণ জুবিনৰ গীত বুলিয়ে নকওঁ, এটা আমাৰ জাতিৰ এই বিহুৰ সময়টোত যিখিনি মঞ্চত অনুষ্ঠান হয়, তাত গোটেই যিবোৰ গীত সংগীতৰ উপস্থাপন হয় বা যি পৰিৱেশন হয়, সেইখিনি আমাৰ গোটেই জাতিটোৰ সংস্কৃতিক দাঙি ধৰে, আচলতে উপস্থাপন কৰা হয়। গতিকে সকলোৱে সকলো ক্ষেত্ৰত, আৰু বিশেষকৈ এতিয়া জুবিনৰ গীতবোৰ সকলোৱে খুব মৰম শ্ৰদ্ধাৰে খুব আন্তৰিকতাৰে পৰিৱেশন কৰিছে। গতিকে সেইখিনিত যিমানখিনি পাৰি শুদ্ধকৈ কৰিবলৈ চেষ্টা কৰাটো ভাল, কাৰণ সেয়া জুবিনৰ এটা সাধনা, এটা জীৱনজোৰা সাধনা, তেওঁৰ নিজৰ সংস্কৃতিটোৰ প্ৰতি, নিজৰ অসমীয়া গীত মাতৰ প্ৰতি নিজৰ যিখিনি আন্তৰিকতা, তেওঁৰ ভক্তি শ্ৰদ্ধা সকলোবোৰৰ প্ৰতি, সেইটো আমাৰ সকলোৰে দায়বদ্ধতা আছে। সেইকাৰণে সকলোৱে শুদ্ধকৈ পৰিৱেশন কৰিবলৈ ভাল, আৰু সেইখিনি এজন শিল্পীৰ গোটেই সৃষ্টিৰাজিক জন্ম যেতিয়া প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চিৰদিনলৈ ৰাখিব বিচৰা হয় নহয়, যুগ যুগান্তৰলৈ, তেতিয়া সেইটো শুদ্ধভাৱে আমি ৰাখি যোৱাটো আমাৰ সকলোৰে কৰ্তব্য। গতিকে জুবিনেও আগতে যেতিয়া আমাৰ জ্যেষ্ঠসকলৰ গীতবোৰ পৰিৱেশন কৰিছিলে, তেতিয়া যিমান পাৰি শুদ্ধকৈ শুনি তেনেদৰে পৰিৱেশন কৰিবলৈ তেওঁ চেষ্টা কৰিছিলে। সেইকাৰণে সেই দায়বদ্ধতাটো আমাৰ সকলোৱে, নতুন প্ৰজন্মৰ সকলোৱে ৰখা উচিত। আৰু এইটো অকল আমাৰ পৰিয়ালৰ ফালৰ পৰাই নহয়, প্ৰতিজন অসমীয়াৰে সেইটো দায়বদ্ধতা, প্ৰতিজন অসমীয়াই সেইখিনি চোৱাটো বা মন দিয়াটো সকলোৰে কৰ্তব্য। গতিকে সেইখিনি শুদ্ধভাৱে কৰক, আৰু তেওঁলোকে যিমানখিনি মৰম জুবিনৰ প্ৰতি কঢ়িয়াই ৰাখিছে, সেইটো কাৰণে আমি সদায় কৃতজ্ঞ। আৰু তেনেদৰে সাধনাৰ চৰ্চা হৈ থাকিলেহে জুবিন সদায় জীয়াই থাকিব সকলোৰে মাজত। সেইখিনি হৈ থাকক, যিমান প্ৰচাৰ প্ৰসাৰ হ'ব, যিমান চৰ্চা হ'ব, তাৰ প্ৰতি আমি সেইটোৱে প্ৰাৰ্থনা কৰোঁ, কিন্তু শুদ্ধভাৱে হওক। আৰু প্ৰতিটো গীতে, অকল জুবিনৰ গীতৰ কথাই নহয়, মহাপুৰুষ দুজনৰ গীতো যদি পৰিৱেশন কৰিছে, ভূপেন মামাৰ গীতো যদি পৰিৱেশন কৰিছে, শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকা বা অন্য জ্যেষ্ঠসকলৰ গীতো যদি পৰিৱেশন কৰিছে, সকলোবোৰ শুদ্ধকৈ কৰক। সেইটো সকলোৰে আমাৰ দায়িত্ব বা কৰ্তব্য। সেইখিনি হোৱাটোৱে আমি কামনা কৰিছোঁ সকলো। ধন্যবাদ।